শংকৰদেৱে এটা বাক্যত বুজাই দিছে, যতেক দেখা খোজ সমুদায়, হস্থিৰ খোজত সবে লুকায়, এহি মতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে যাই অস্ত। প্ৰকৃতি জগতৰ যিমানবিলাক জীৱ জন্তু আছে, সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একো প্ৰাণীৰে নাই। ঠিক তেনেকৈ এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব। আপোনালোকৰ এইখন গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই। সেইকাৰণে গুৰুজনাই কৈছে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। আপোনালোকে নিজৰ ঘৰত কৃষ্ণক ৰাখিবলৈ যত্ন কৰক। কৃষ্ণক আপোনালোকে মাতিব নালাগে, কৃষ্ণ নিজে আহিব আপোনালোকৰ ঘৰলৈ। কৃষ্ণই আপোনালোকৰ ঘৰ বিচাৰি আহিব। আমাৰ ভাগৱতত সেই নিয়মবোৰে কৈ আছে দেই। ভাগৱতত কেৱল নিয়ম আৰু পদ্ধতিৰ কথা কৈ আছে, জীৱনশৈলীৰ পদ্ধতি। গতিকে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কেনেকৈ পৰিয়ালটো চলিব লাগিব, কেনেকৈ থাকিব লাগিব, কেনেকৈ খাব লাগিব, চব নিয়ম বান্ধি থোৱা আছে ভাগৱতত। মনত ৰাখিব কথাটো। গতিকে ভাগৱত নুশুনা নপঢ়া মানুহে জীৱনটো সঠিকভাৱে নিব নোৱাৰিব। কাৰণ বহুত ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ থাকিব পাৰে, আপোনাৰ শৰীৰটো সুস্থ নহ'বও পাৰে, আপোনাৰ মনটো আনন্দত নাথাকিবও পাৰে, আপোনাৰ পৰিয়ালত মিলা প্ৰীতি নাথাকিবও পাৰে, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি নাথাকিবও পাৰে, শাহু বোৱাৰীৰ মাজত মিলা প্ৰীতি নাথাকিবও পাৰে। পাৰ্থিৱ ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে এইবোৰ আমাক আনি দিব নোৱাৰে। সেইকাৰণে কৈছে, আন যত সবে মিছা, ভক্তিৰ অভাৱে। মনত ৰাখিব, ধন টকা পইচা, গাড়ী মটৰ বহুত থাকিব পাৰে, কিন্তু শান্তি নাথাকিবও পাৰে। ভাগৱতত গুৰুজনাই দেখুৱাই থৈ গৈছে, সুমংগলেই অমংগল, জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল, কৃষ্ণৰ কীৰ্তনে। চব আছে, ঈশ্বৰৰ নাম নলয়, নাগায়, নকয়। সেইখন ঘৰলৈ এটাৰ পিছত এটা অমংগল আহি থাকিব। পাৰ্থিৱ ধন টকা পইচা, গাড়ী মটৰে আপোনাক অমংগলৰ পৰা মুক্ত কৰিব নোৱাৰে, কেৱল ভকতি কৰিব লাগিব। এই আদৰ্শটো আনিব লাগিব। গতিকে আজি যিকেইজনৰ উদ্যোগত এই 5 দিনীয়া কাৰ্যসূচী হৈছে, এইটো কিমান বাৰ্ষিক বাৰু? প্ৰথম নেকি বাৰু? কিমান বছৰ হৈছে? কাৰোবাৰ মনত আছেনে বাৰু? চতুৰ্থ? ঠিক আছে, চতুৰ্থ বৰ্ষ। আজি আপোনালোকৰ এই আদৰ্শটো চতুৰ্থ বছৰত ভৰি দিছে। গতিকে আপোনালোকৰ পৰিকল্পনাটো কেনেকুৱা হ'ব লাগিব যে আমি শতবাৰ্ষিকলৈকে লৈ যাম। কিন্তু আজি যিকেইজন উদ্যোক্তাৰ বা চিন্তাৰ কাৰণে আপোনালোকে চতুৰ্থ বছৰত 5 দিনীয়া কাৰ্যসূচীৰে ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰিছে, এওঁলোক হয়তো 100 বছৰলৈকে নাথাকিবও পাৰে, কালে হয়তো তেওঁলোকক নাৰাখিবও পাৰে। কিন্তু তেওঁলোকে যে এটা ভাল বীজ ৰুই দিলে, এটা ভাল অনুষ্ঠান যে এই গাঁওখনত প্ৰতিষ্ঠা কৰি দিলে, তেওঁলোক গুচি যোৱাৰ পিছতো চিৰ সজীৱ হৈ থাকিব। মনত ৰাখিব দেই, চিৰ সজীৱ হৈ থাকিব। গতিকে আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, এতিয়া ৰিচেণ্ট জুবিন গাৰ্গো নাই। কায়িকভাৱে নাই, কিন্তু তেওঁলোকে সমাজলৈ যি অৱদান দি থৈ গ'ল, সেই অৱদানে তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিব। আপোনালোকে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেকুৱা এটা পৰিকল্পনা কৰিব, আমাৰ একাদশ স্কন্ধ ভাগৱতত কৈছে, কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল। কিন্তু আজি কুপতি ৰুক্মিণী মন্দিৰটো সাগৰৰ মাজত জিলিকি আছে, আৰু সেই মন্দিৰটো চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু গুৰুজনাৰ দৰ্শন, বেদৰ দৰ্শন, ভাগৱতৰ দৰ্শন হৈছে যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। আপোনালোকে এই 1 নম্বৰ লখিমী পুখুৰী জয়খাম দাং গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ মংগলৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে
অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে কি ভাল কাম কৰি থৈ গ'ল। সেই ভাল কামৰ আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ, দেহ দ্বাৰকা, কাল সাগৰ। কাল সাগৰত আমাৰ এই দেহ দ্বাৰকা এদিন বিলুপ্তি হৈ যাব, কিন্তু আপুনি এৰি থৈ যোৱা আদৰ্শটোৱে আপোনাক চিৰসজীৱ কৰি ৰাখিব। সেইকাৰণে আপোনালোকে প্ৰত্যেকেই ভাবিব যে আমি এইখন গাঁৱৰ উঠি অহা প্ৰজন্ম, সমাজ, অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে যাতে এটা সৎ আদৰ্শ এৰি থৈ যাব পাৰোঁ। যেনে আপোনালোকৰ গাঁওখনত কাৰোবাক হয়তো ভগৱানে আটাইতকৈ বেছি ধনী মানুহ কৰি পঠিয়াইছে। আপোনালোকৰ এই 1 নম্বৰ লখিমী পুখুৰী জয়খাম দাং গাঁৱত কাৰোবাক আটাইতকৈ বেছি ধনী কৰি পঠিয়াইছে। মই এটা উদাহৰণৰ কাৰণে কৈছোঁ দেই। আপোনালোকৰ গাঁৱৰ মানুহে জানিব আটাইতকৈ ধনী মানুহ কোন, আটাইতকৈ বিদ্যাৱন্ত কোন, আটাইতকৈ জ্ঞানী কোন, আটাইতকৈ বুদ্ধিমন্ত কোন, আটাইতকৈ সম্পদশালী কোন, আপোনালোকে জানিব। কিন্তু আপোনালোকক যে এটা বিশেষ গুণ আনতকৈ দি পঠিয়াইছে, আপোনাক ভগৱানে কৈছে যে তোমাৰ এই প্ৰতিভাটোৰ দ্বাৰা তুমি গাঁওখন, সমাজখন, উঠি অহা প্ৰজন্মক আগবঢ়াই নিয়াত অৰিহণা যোগাবা। গতিকে আপুনি যদি ধনী গাঁওখনৰ হৈ বহুত দুখীয়া ল'ৰা দামী কিতাপ পঢ়িব নোৱাৰে, মই নামঘৰৰ কাষতে এটা লাইব্ৰেৰী বনাই দি মোৰ নিজাববীয়াকৈ মই ভাল কিতাপ আনি লাইব্ৰেৰীত থ'ম, দুখীয়া ল'ৰাবিলাকে পঢ়ি জ্ঞান লাভ কৰি ভাল মানুহ হ'ব। এই বুলি যদি আপুনি এটা লাইব্ৰেৰী গাঁওখনৰ ধনী মানুহজনে বনাই দিয়ে, তেওঁ হয়তো এদিন গুচি যাব আমাৰ মাজৰ পৰা, কিন্তু তেওঁ সেই যে বনাই থৈ গ'ল লাইব্ৰেৰীটোত যিমান দিনলৈকে থাকিব, সিমান দিনলৈকে তেওঁ চিৰসজীৱ হৈ থাকিব। এয়া হৈছে ৰুক্মিণী মন্দিৰ আদৰ্শ দেই, মনত ৰাখিব। গতিকে পৰীক্ষিতে সেই প্ৰয়োগ কৰিব নজনাৰ কাৰণে কি হ'ল, অভিশপ্ত হ'ল। তেওঁক ভগৱানে বৈষ্ণৱ কৰি জন্ম দিছিল। যে বৈষ্ণৱৰ বৈশিষ্ট্য কি, নকৰিব প্ৰাণী হিংসা মনে একোজন, সদায় চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। বৈষ্ণৱ গুণসম্পন্ন মানুহে প্ৰাণী হিংসা নকৰে, কিন্তু তেওঁ প্ৰাণী হিংসা কৰিবলৈ গুচি গ'ল। তেওঁ বৈষ্ণৱ কৰি পঠিয়াইছিলে। প্ৰাণী হিংসা কিয় নকৰে বৈষ্ণৱে, ভগৱানে কৈ থৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ দেই, মই চবতে আছোঁ। কুকুৰৰ চিগাৰেট গদৰ ভৰু আত্মাৰাম। গতিকে পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। এই কথাটো কৈ এই জ্ঞানটোৰ কাৰণে, এই সৎগুণৰ কাৰণে গুৰুজনৰ দিনত আমাৰ অসমৰ এগৰাকী মহিয়সী নাৰীয়ে এই তথ্য দাঙি ধৰি অলৌকিকক লৌকিক কৰি, অবাস্তৱক বাস্তৱ কৰি জগতলৈ খ্যাতি এৰি থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। মনত ৰাখিব, ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত কি বুলি কৈছিল, গুৰুদেৱ মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে ভগৱন্তৰ সৃষ্টিৰ সকলো পঞ্চভৌতিক প্ৰাণীতেই ভগৱান আছে বুলি জানি মই সকলোকে দয়া, মৰম, চেনেহ আৰু ৰক্ষণাবেক্ষণ দিওঁ। জয়ন্তী বদতি প্ৰভু শুনিও গোসাই, সমভাৱে ভূত দয়া কৰোঁ সদায়। সকলো প্ৰাণীতে ভগৱান আছে বুলি জানি মই সকলো প্ৰাণীকেই শ্ৰদ্ধা, ভক্তি, মৰম আৰু ৰক্ষণাবেক্ষণ দিওঁ। আৰু কি কৰা? স্বামী তপ, স্বামী জপ, স্বামী কৰোঁ ধ্যান, স্বামীৰ কুশল বিনে নিচিন্তু আন, স্বামীক নুসুধি ক'তো নকৰোঁ গমন, স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন, ভাল উপদেশ দিয়া চলাওঁ স্বামীক, মাস মধ্যে একবাৰ কৰোঁ সুৰতিক, স্বামী বিনে পৰ পুৰুষক দাসীটো, কাম ভাৱে নাচাওঁ আৰু কথা ক নাপাতো, যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাক কৰোঁ নিবাৰণ। মোৰ স্বামীয়ে যদি কিবা ভুল কৰা দেখোঁ, মই মধুৰ বাক্যৰে স্বামীক ভাল পথলৈ ঘূৰাই অনাৰ চেষ্টা কৰোঁ। গুৰুজনে সুধিলে, কেনেকুৱা বেয়া কামলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া?
বোলে কলি থকা ঠাইলৈ যদি যায়, কলিনো ক'ত থাকে? পৰীক্ষিতে কলিক নিগ্ৰহ কৰিছিলে, 4টা ঠাই দিছিলে। নিৰ্পতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এহি 4 স্থান দিলো বংশ গয়াতৈত। এই 4টা ঠাইত কলি থাকে, মনত ৰাখিব দেই। মদ ভাং খোৱা, যোৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তত মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে, মদ খালে সৎ বুদ্ধি বিনাশ হৈ যায়, অসৎ বুদ্ধি ফালে গতি কৰি যায়। গতিকে মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায়, সৎ বুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ যাতে যাব লগা নহয়, মই তেওঁক ভাল উপদেশৰ দ্বাৰা ঘূৰাই আনো। কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধকিনী। মই যিদিনাখনেই বিবাহ পাশত আবদ্ধ হ'লোঁ, মই স্বামীৰ অৰ্ধাংগিনী ৰূপে পৰিগণিত হ'লোঁ। পাপ আৰু পুণ্যৰ আধা আধা মই পাই যাম। কাৰোবাৰ স্বামীয়ে যদি বেয়া কাম কৰে, ভাৰ্যা তাৰ লগত জড়িত হৈ থাকে। কাৰ স্বামী বুলি ভাৰ্যাৰ নামটো আহি যাব। কেতিয়াবা ভাৰ্যাই যদি কিবা ভুল কৰে, স্বামীৰ নামটো আহি যাব। কাৰ ভাৰ্যা বুলি স্বামীৰ নামটো আহি যাব। গতিকে বিবাহ সম্বন্ধত ইজন সিজনৰ লগত অৰ্ধাংগিনী হৈ থাকে। আমাৰ বাস্তৱত সেইকাৰণে মাষ্টৰে বিয়া কৰা মানুহজনীক মাষ্টৰণী বুলি কয়, ডাক্তৰে বিয়া কৰালে ডাক্তৰণী বুলি কয়। তেওঁ ডাক্তৰণী মাষ্টৰণী হয় জানো? নহয়। শইকীয়াই বিয়া কৰালে শইকীয়ানী বুলি কয়, বৰাই বিয়া কৰালে বৰানী বুলি কয়। আধা উপাধিটো পাই যায়। গতিকে পাপ পুণ্যৰ ভাগো তেনেকৈ আমি পাবলগীয়া হয়। এতিয়া গুৰুজনে কৈছে, বৰ সুন্দৰ হৈছে, তোমাৰ এই সতীত্ব গুণত মই সন্তুষ্ট হৈছোঁ। যোৱা পানী আনা। 3টা কাঠি এপল পালি এপল মাটি আনি টেম্বৰণি দিবলৈ যাওঁতে প্ৰথমবাৰ আনোতে 4 আঙুল পানী কমি আহিলে। তেতিয়া গুৰুজনে মাতি আনি মানে ৰাধিকাক ক'লে, ৰাধিকা তুমি বহুত ভাল কাম কৰিছোঁ বুলি মোক ক'লা, পিছে তুমি জীৱনত কিবা বেয়া কামো কৰিছা, মোৰ আগত কোৱা। তেতিয়া ৰাধিকাই জীৱনত কৰা বেয়া কামটো কেনেকৈ জনালে? নমস্কাৰ বুলি শুনিও কবাপ, কৰি আছোঁ মই এক গুৰুত্বৰ পাপ। নমস্কাৰ বুলি বোলে শুনিও কবাপ, কৰি আছোঁ মই এক গুৰুত্বৰ পাপ। মই এটা বৰ ডাঙৰ পাপ কৰি আছোঁ। কি? আমাৰ স্বামী এন্তে গৃহে নাহি কয়, বহিনী জমাই আহি গৃহে মিলি লয়। মোৰ স্বামী ঘৰত নথকা অৱস্থাত এদিন ভনী জোৱাই আমাৰ ঘৰলৈ আহিল। আমি দুখীয়া মানুহ, নিজেও ভাত ৰান্ধি পাত কাটি ভাত খাওঁ। ভাতৰ ৰান্ধি আচু পাতো কাটি দেউতা নাই, তাকো কাটি বাকো কাচি দিলোঁহো পেলাই। ভিতৰৰ পৰা বেগা বেগিকৈ আহি ভনী জোৱাইক পাত কেইখিলামান কাটা বুলি কাঁচিখন দলিয়াই দিওঁতে বতাহত মোৰ উৰণিখন খহি গ'ল। কাচি দেউতে মোৰ মুখ জমাই দেখিল, এহি গুটি পাপ বাপ আমাৰ সিজিল। অৰ্থাৎ ভনী জোৱাইকৰ মুখটো জেশাহুকে দেখা পালে, আৰু জেশাহুকৰ মুখখনো ভনী জোৱাইকে দেখা পালে। গুৰুজনৰ দিনত ভনী জোৱাইকে জেশাহুৰ মুখখন চোৱা আৰু জেশাহুৱে ভনী জোৱাইৰ মুখখন পোনপটীয়াকৈ চোৱাৰ নিয়মটো বৰ কঠিন আছিল। আজিকালি শিথিল হৈছে। গতিকে তথাপিতো আমাৰ বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে উৰণি প্ৰথাটো আজিও আমাৰ সমাজত প্ৰচলিত হৈ আছে। উৰণিটো হ'ল সন্মানৰ প্ৰতীক, জ্যেষ্ঠজনক সন্মানৰ প্ৰতীক। এতিয়া গুৰুজনে ক'লে, ঠিক আছে, তোমাৰ সেই দুখটো মই খণ্ডন কৰিছোঁ, যোৱা পানী আনা। দ্বিতীয়বাৰ আনিলে 4 আঙুল বেছি হৈ আহিলে। 3টা কাঠি এপল পানী আৰু এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা আনি যোগবলে টেম্বৰণি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। বানপানীৰ কবলৰ পৰা সেই অঞ্চলৰ ৰাইজ উপকৃত হ'ল, আৰু সেই জানটোৰ নাম আজিও শান্তিজান হিচাপে পৰিগণিত হৈ ৰ'ল। এগৰাকী আইৰ সতীত্ব গুণৰ প্ৰভাৱে যদি এখন বুৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ পৰিয়ালটো, আমাৰ ঘৰখন, আমাৰ সমাজখনক ভাল কৰিব নোৱাৰিব কিয়? কিন্তু আইসকলৰ সেই গুণখিনি আমাক লাগিব। গতিকে ভাগৱতত, গীতাত আমাৰ আইসকলৰ থাকিবলগীয়া গুণবিলাকৰ কথা উল্লেখ কৰি গৈছে। সেইকাৰণে আইসকল আমাৰ আজিৰ অনুষ্ঠানলৈ বেছিকৈ আহে বোলে। আপোনালোকে শুনি আনন্দ পাব যে শদিয়াৰ পৰা ধুবুৰীলৈকে আমি বিভিন্ন জিলাত গুৰুজনাৰ এই ধৰ্ম আদৰ্শ প্ৰচাৰ প্ৰসাৰ কৰি এটা ভাল
আদৰ্শ দেখা পাইছোঁ যে এতিয়া সকলো অনুষ্ঠানত পুৰুষতকৈ মহিলাৰ উপস্থিতিটো বেছি। এইটো আমাৰ ভাল গুণ দেই। ঋগ্বেদত কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমস্নুতে। যিখন ঘৰৰ আইগৰাকী ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, যিখন সমাজৰ আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, তেওঁলোক নিজেতো উদ্ধাৰ হ'বই, বাকী সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু তাৰ বিপৰীতে যদি আইসকলক আমি ভক্তি বিমুখী কৰি ৰাখোঁ বা কোনো আই যদি ভক্তি বিমুখী হয়, তে আমাৰ ঘৰ বা পৰিয়াল বা আমাৰ সমাজৰ পৰিৱেশ কি হ'ব? মহাভাৰতৰ বন পৰ্বত কৈছে জৈছ ভাৰ্যা গৃহে নাস্তে সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। আইসকল যদি ভক্তি বিমুখী হয়, ঘৰ গুচি বাঁহতল। আইসকলৰ ইমান ক্ষমতা আছে, মনত ৰাখিব। আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰি দিব পাৰে। বেদৰ মত এইটো, মনত ৰাখিব। ভগৱানে কৈছে নিজেই, আইসকলৰ ইমান ক্ষমতা আছে। আমি বাঁহতল হোৱাটো কোনেও নিবিচাৰোঁ, আমি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। আমাৰ এখন ঘৰ, এটা পৰিয়াল, এখন সমাজ, এটা পৰিৱেশ ভাল কৰিবলৈ হ'লে আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব লাগিব। আৰু আইসকলৰ গাত 7টা সদ্গুণ থাকিব লাগিব। মনত ৰাখিব, গীতাত ভগৱন্তই অৰ্জুনক কৈছে, অৰ্জুন, যিসকল মহিলাৰ গাত 7টা সদ্গুণ থাকিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, ঘৰখনৰ সমাজৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আপোনালোকৰ আজি উপস্থিত থকা সকলৰ যদি 7টা গুণ কাৰোবাৰ আছে, তেওঁ ভাগ্যৱতী মহিলা দেই। তেওঁ নিজে উদ্ধাৰ হ'বই, তেওঁলোকৰ পৰিয়াল, সমাজ, ওচৰ চুবুৰীয়াক উদ্ধাৰ কৰিব। যদি কমি আছে পূৰাই ল'ব দেই, মই কৈ থৈ যাওঁ কি কি 7টা গুণ থাকিব লাগে। এই 7টা গুণ কথা আপোনালোকে মনত ৰখাই নহয়, প্ৰধানকৈ ছোৱালীবিলাকক ক'ব লাগিব। আমাৰ জৱাহৰলাল নেহৰুৱে এটা মন্তব্য কৰি থৈ গৈছে, ইফ ইউ এডুকেট এ বয় ইউ এডুকেট ইণ্ডিভিজুৱেল অনলি, ইফ ইউ এডুকেট এ গাৰ্ল ইউ এডুকেট দ্য এণ্টায়াৰ ফেমিলি। আপুনি ল'ৰাটোক শিক্ষা দিলে ব্যক্তিগত শিক্ষা দিয়া হ'ব, কিন্তু এজনী ছোৱালীক যদি শিক্ষা দিয়ে ভৱিষ্যত পৰিয়ালটোৰ কাৰণে উপকাৰ হ'ব। যাৰ কাৰণে জনক ৰজাই সীতাক বিয়া দিওঁতে এই নীতি শিক্ষা দি পঠিয়াইছে, কি বুলি? আই সীতা, তুমি মোৰ যোনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ। অজুনিকা তোমাকো লভিলোঁ যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীও তুমি। তুমি এজনী মৰমৰ ছোৱালী, গতিকে যদিও তোমাক যজ্ঞভূমিত পাইছোঁ, পিতৃ মাতৃ তুমি এজনী মৰমৰ ছোৱালী। ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন ধুনীয়া স্বামীৰ সান্নিধ্য পালা। আই সীতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামীহে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ হ'ব স্বামী ভক্তি। তুমি স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা, স্বামীক নুসুধাকৈ কলৈকো নাযাবা, স্বামীক খাবলৈ নিদিয়াকৈ তুমি আগতে নাখাবা, অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা, একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শহু শাহুৰৰ চৰণে। তুমি স্বামীৰ উপৰিও যদি শহুৰ শাহুৰ আছে, তেওঁলোককো শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। অকল তাতেই সীমাবদ্ধ নাৰাখিবা, নকৰিবা অৱহেলা দেউৰ সবক, কৰিবাহা দয়া আতি সমস্ত জনক। তুমি ঘৰখনত থকা দেউৰ ননন্দী জেঠাল বৰ্জনা যিমান আছে, সকলোকে যথোচিতভাৱে মৰম চেনেহ কৰিবা। তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে, ইহপৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ আচৰণ ব্যৱহাৰ মৰম স্নেহত পৰিয়ালটো সন্তুষ্ট হৈ শহুৰ শাহুৰে সমাজক ক'ব, হেৰি সমাজৰ লোকসকল, মই 1 নম্বৰ লখিমী পুখুৰী জয়খাম গাঁৱৰ পৰা এজনী ভাল বোৱাৰী বিয়া কৰে। গতিকে এজনী ছোৱালীৰ কাৰণে আপোনালোকৰ গাঁওখনৰ গৌৰৱ বাঢ়িব, পৰিয়ালৰ গৌৰৱ বাঢ়িব, আৰু এইখন গাঁৱৰ পৰা বহুত ছোৱালী বিয়া হোৱাৰ পথ প্ৰশস্ত হৈ যাব। মনত ৰাখিব কথাটো।
তাকে নাজানি আপুনি অকল পুথিগত ডিগ্ৰী দি পঠিয়াই দিলে, মাষ্টাৰ ডিগ্ৰী, ডক্টৰেট ডিগ্ৰী, টেট মাষ্টৰণী, ডাক্তৰণী, নাৰ্ছনী কৰি পঠিয়াই দিলে, কিন্তু ভক্তি জ্ঞান নিদিলে। তেওঁ গৈ পেলাই মাষ্টাৰ ডিগ্ৰী লৈ গৈছে, ডক্টৰেট ডিগ্ৰী লৈ গৈছে, আপোনাৰ টেট মাষ্টৰণী, ডাক্তৰণী হৈ গৈছে, শহুৰ শাহুৰ আগৰ LP ME স্কুললৈ পঢ়া বুলি যদি অৱজ্ঞা কৰে, তেতিয়াহ'লে তেওঁৰ সেই ডিগ্ৰীটোৱে কেতিয়াও শহুৰ শাহুৰৰ প্ৰিয় ভাজন হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। গতিকে তেওঁ নিজৰ শিক্ষাটোৰ ওপৰত গৌৰৱ কৰি যদি শহুৰ শাহুৰক অৱজ্ঞা কৰে, দেউৰ ননন্দীক অৱজ্ঞা কৰে, সেইজনী বোৱাৰী কেতিয়াও মানে পৰিয়ালৰ প্ৰিয় হ'ব নোৱাৰিব। গতিকে আমাক পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰে, আমাক মানৱ সম্পদ হিচাপে আমি পৰিচয় দিব নোৱাৰে। যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে গঢ়ি তুলি মানৱ সম্পদ কৰিবলৈ হ'লে পুথিগত ডিগ্ৰীৰ লগত আমাৰ ধৰ্মীয় শিক্ষা যোগ দিবই লাগিব। আৰু ৰুচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন ইজ the religious education should be included in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. আমি পুথিগত জ্ঞানৰ লগত আধ্যাত্মিক আৰু নৈতিক শিক্ষা যোগ নিদিলে ই পূৰ্ণাংগ ছাত্ৰ হ'ব নোৱাৰে আৰু সত্য শিৱ সুন্দৰক আৰাধনা কৰিব নোৱাৰে। এই তথ্য আমাক দি গৈছে মহাপুৰুষ গুৰুজনাই, দাৰ্শনিক পণ্ডিতসকলে। এতিয়া পৰীক্ষিতৰ সেইখিনিতে ভুল হৈ গ'ল, তেওঁ প্ৰাণী হিংসা কৰিবৰ কাৰণে গুচি গ'ল। যোৱাৰ লগে লগে তেওঁ ভাৱত পাপ হৈ গ'ল, পহু মাৰিবৰ কাৰণে গুচি গ'ল। গতিকে পহুৰ পিছে পিছে দৌৰি থাকোঁতে পিয়াহত অন্তকণ্ঠ শুকাই শ্ৰমিক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল। যি সময়ত শ্ৰমিক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে, কোন আহিছে কোন অহা নাই গম নাপায়, কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই, এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা আনি শ্ৰমিক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। তেওঁৰ খেলি থকা পুত্ৰ ছিংগিমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে, হয় পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ আঁৰি থৈ গৈছে। ছিংগিমুনিয়েও কোনো বিবেচনা নকৰি খঙত একো নাই হৈ অভিশাপ দি দিলে, মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আঁৰি থৈ গৈছে, এই তক্ষকে তেওঁ 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মে জয়ক মাতি আনি ক'লে, বোপাই মই কৰ্ম দোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি, মই উপায় বিচাৰি যাওঁ। এই বুলি ক'ত গ'ল? গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ। পৰীক্ষিতৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মানে তেওঁ যেতিয়া গংগাৰ আশ্ৰয় লৈছে, এতিয়া আমাৰ প্ৰশ্ন হ'ল যে পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে, আপুনি মই লাগেনে নালাগে, আৰু আপোনালোকে এই 5 দিনত ল'বনে নাই গংগাৰ আশ্ৰয়, এই কথাটো আজি আপোনালোক সকলোৱে উপলব্ধি কৰিব লাগিব। কি গংগা? নামেই গংগা, নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে দ্বিজৰ মাত্ৰ জীৱিকাৰ উপায়, শ্ৰাদ্ধত বিশ্বাস কৰি নাম যিটো এৰে, সিটোজনে আপোনাক আত্মঘাত কৰে। এই কথা জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে ভগৱানে কৈ থৈ গৈছে, মনত ৰাখিব, ভগৱানৰ মুখৰ বাণী। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজকে প্ৰমুখ্য কৰি গণ্য মান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি বুজাইছে? যে আপোনালোকৰ 1 নম্বৰ লখিমী পুখুৰী জয়খাম দাং গাঁৱত মানে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে, বিভিন্ন পৰিয়াল, বিভিন্ন বংশৰ লোকে বসবাস কৰি থাকিব পাৰে।
বংশৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, ধৰ্মৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আমি সকলো ঈশ্বৰৰ অংশ জীৱ, তোমাৰে সেই অংশ আমি যত জীৱ যায়। গতিকে আপোনালোকৰ বাস কৰি থকা চুবুৰীটোত বা অঞ্চলটোত কাৰোবাৰ বিপদ আপদ হ'লে মোৰ কোনো বংশৰ নহয়, পৰিয়ালৰ নহয়, মোৰ সমাজৰ নহয়, ধৰ্মৰ নহয় বুলি খবৰ এটা নোলোৱাকৈ নাথাকিব। ঈশ্বৰে বেয়া পাব দেই, ঈশ্বৰে বেয়া পাব। ঈশ্বৰে কাক ভাল পায়? বাইবেলত কৈছে গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচন। ভগৱন্তই সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। এতিয়া খবৰ ল'বলৈ আহি যেতিয়া সমবেত হৈ গ'ল, পৰীক্ষিতে সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে। কোৱা দেৱ ঋষি, কোৱা ৰাজ ঋষি, কোৱা ব্ৰহ্ম ঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, কি কৰিলে মই তক্ষকৰ হাতৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকেই নিজা নিজা উত্তৰ দিলে। কোনোৱে ক'লে তপ কৰা, কোনে ক'লে জপ কৰা, কোনে ক'লে যজ্ঞ কৰা, কোনে ক'লে দান কৰা, কোনে ক'লে তীৰ্থ কৰা, কোনে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ একাদশ স্কন্ধত লিখি থৈ গৈছে।